হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। লগতে মই একদম বিন্দাছ আছো আৰু মোৰ হাতত দা দেখি ভয় নাখাব। আমি আহিছো আমাৰ বস্তিৰ পিছফালে ঢেকীয়া বিচাৰি, সেইকাৰণে হাতত দাখন লৈ আহিছো। কবা নোৱাৰো আৰু আজি ঢেকৰ ভাজা খাই কিনে জিন্দাই থাকো নে মৰোৱে, এইটো ভগৱানে জানিব। ঢেকৰ বুলি বনসোপা ছিঙি আছে। এইটো বোলে কইনা গাইছে, এইটো ঢেকীয়াৰ কইনা। তাৰ মানে ঢেকীয়াৰ দৰা হৈছে, কোনটো হ'ব ঢেকীয়াৰ দৰা? এইটো ঢেকীয়াৰ দৰা। আমাৰ কিমান সাহস গাই আছে, কিমান সাহস। আমি ইয়াতে কৰি দিয়া জেগাত আছো। কৰি দিছে এইখিনিত কৰি দিছে। আমি গাইছ ঢেকীয়া বেপাৰ কৰিম। এক মুঠাত কেইটকাকে ল'বি নুব? এক মুঠাত 10 টকা। আমি মানে কমতে দিম আৰু লাগলি মানে আমাক কণ্টেক্ট কৰিব। আমাৰ বস্তিত মানে ঢেকৰ একেবাৰে গোটাই ঢেকৰে বাগান। আমি এতিয়া চহৰত আছো, ইহঁতক এই ঠাই মই এতিয়া দাউৰিম। বাই বাই। দেখা পাইছে না সেই পাত নাখাবা। বস্তিত তেতেলি পাৰিব নোৱাৰা খংডাল উঠি আহিছিল। আহি ভাবছিলো ঘৰত লাগি থকা আম খাম, আহি কিনে চাওঁ যে আমকেইটা ভালকে ডাঙৰে হোৱা নাই। আৰু এইফালে লেচুও লাগি আছে। আৰু যদি আমাৰ পাগলামি গিলাক ভাল লাগিল আপোনালোকৰ, এটা লাইক কৰি দিব। বাই বাই।